জুবিন এতিয়াও জীয়াই আছে। ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ দিনাই জুবিন আহিব অসমলৈ। কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা দেমী চৰিত্ৰ এটাহে আহিছিল। জুবিনৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত সকলে যেন কথাটো গম পায়। চিনেমাৰ প্ৰমোচনৰ বাবে সেই গোটেই নাটকখন কৰিছে। নহলে জুবিনে কেনেকৈ গম পাইছিল যে তেওঁৰ মৃত্যু সাগৰতে হ'ব? জুৰি গোস্বামীয়ে সামাজিক মাধ্যমত এইদৰে লিখিছে, ৰৈ ৰৈ বিনালেৰ প্ৰমোচন চোৱাৰ পিছত এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰে অনৰ্থক আছিল যেন। মৃত্যুৰ দৰে কথা এটাত আমি যিমান মৰ্মাহত হলো, আন কিছুমান মানুহে বিষয়টো বৰ গভীৰকৈ যেন লোৱাই নাই। আচলতে আমি সাধাৰণ মানুহখিনিক বাদ দি ঘটনাৰ লগত জড়িত সকলে যেন কথাটো গম পায়। এখন চিনেমাৰ প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটকখন কৰি আছে। নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হ'ল। নহলে কেনেকৈ কোনোবাই ক'ব পাৰিলে SITৰ ৰিজাল্টত যি ওলাব সেয়া আমি ভাবি থকাতকৈ বেলেগ। কেনেকৈ পাৰিছে কেমেৰাৰ আগত হাঁহি হাঁহি বাইট দিবলৈ? মৃত্যুৰ সময়ৰ একো ভিডিঅ' আমি চাবলৈ পোৱা নাই। পানীত ওপঙি থকাটোৰ পাছত এটাও ভিডিঅ' নাই কিয়? শেষত যদি গম পাওঁ কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা দেমী চৰিত্ৰ এটাহে আহিছিল। আচল জীৱন্ত জুবিন ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাহে অসম পাবহি। এনেকুৱা হলে কি কৰিম বাৰু আমিবোৰে? আকৌ পুৱাৰ সুখতে চিঞৰি চিঞৰি কান্দিমেই আমি। জুবিনৰ মৃত্যুৱে কন্দুৱাইছে লাখ লাখ অনুৰাগীক। এতিয়াও যেন জুবিনৰ মৃত্যু কোনোৱেই মানি ল'ব পৰা নাই। যদি সঁচাকৈ